আমাক জলবিদ্যুৎ প্ৰকল্প নালাগে ৩ সহস্ৰাধিক ৰাইজৰ চৰকাৰ বিৰোধী স্লোগানত উত্তাল ছয়গাঁও ঐতিহাসিক কুলসি নদীত ৬২ মিটাৰ উচ্চতাত পকী বান্ধ নিৰ্মাণ কৰি বিদ্যুৎ উৎপাদনৰ বিৰোধিতা ৰাইজৰ অসম আৰু মেঘালয় চৰকাৰৰ বিৰুদ্ধে হঠকাৰী সিদ্ধান্ত গ্ৰহণৰ অভিযোগ তুলি ৰাজপথলৈ ওলাই আহিল ৩ সহস্ৰাধিক ৰাইজ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ জৰিয়তে জনাইছো তেওঁ আমাক যিকোনো সময়তে বহুত লেকচাৰ দিলে মানে আমাৰ মাটিবাৰীৰ ক্ষেত্ৰত কিন্তু তেখেতে আমাক মাটিবাৰী নিদি আমাক বৃহৎ কুলসী নদীৰ বানহে দিব বিচাৰিছে জনসাধাৰণক আমাক মাৰিব বিচাৰিছে আমি য'ত নেকি তেখেতক কিমান মানি চলিছো কিন্তু আমাক আজি তেখেতে প্ৰতাৰণা কৰিছে সেইকাৰণে ধিক্কাৰ দিছো হেমন্ত বিশ্ব শৰ্মাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই দ্বিপাক্ষিক বৈঠকৰ অন্তত অসম মেঘালয় সীমান্তৰ কুলসি নদীত ৫৫ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে সৰব দল সংগঠন এই প্ৰকল্প নিৰ্মাণ হলে ৩৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চল মৰুভূমিত পৰিণত হোৱাৰ অভিযোগ স্থানীয় লোকৰ এই প্ৰকল্পই অঞ্চলটোৰ কৃষিভূমিৰ লগতে কুলসি নদীৰ শিহুৰ লগতে জৈৱ বৈচিত্ৰ্যলৈও ভাবুকি কঢ়িয়াব বুলি সৰব হৈছে স্থানীয় দল সংগঠন কুলসি নদীৰ ওপৰতে আমি জীৱন নিৰ্বাহ কৰি আহিছো আমাৰ খেতি-বাতিসমূহ আমাৰ এই অঞ্চলত বৃহৎ অঞ্চলত খেতি-বাতিসমূহ কুলসি নদীৰ ওপৰত নিৰ্ভৰ কৰি চলি আহিছে গতিকে এই ভয়াবহ পৰিস্থিতি যাতে নহয় পিছলৈ তাৰ বাবে আমি এই সাধাৰণ জনসাধাৰণৰ লগত আছো আৰু আহি থকা দিনত আমি যদি চৰকাৰে তেওঁলোকৰ সিদ্ধান্ত সলনি নকৰে বৃহৎভাৱে আমি আৰু ইয়াতকৈ বৃহৎ প্ৰতিবাদ আমি জংগী প্ৰতিবাদ কৰিবলৈ নিশ্চয় বাধ্য হ'ম ৰাইজ আজি আতংকিত এই কাৰণে হৈছে যে সেই অঞ্চলৰ মাটিবাৰী পানীত ডুব যাব নামনি অঞ্চলটো শুকাই যাব ইয়াত থকা জীৱ জন্তুৰ পৰা আদি কৰি যি ডলফিন আছে যি জেলিফিছ আছে চান্দুবি অঞ্চলৰ পৰা আদি কৰি গোটেই এৰিয়াটোত বা ৱেটলেণ্ডসমূহ আছে এইবিলাক পৃথিৱীৰ পৰা ধ্বংস হৈ যাব এই যিটো এটা পৰিৱেশ হ'ব এই পৰিৱেশটোৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰ তথা মেঘালয় চৰকাৰে যি সিদ্ধান্ত এই জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা যি সিদ্ধান্ত এই সিদ্ধান্ত বাতিল কৰিব লাগিব শ্ৰী ড্ৰোন আৰু ঘুগানৈৰ ত্ৰিবেণী সংগমৰ পাৰত অনুষ্ঠিত প্ৰতিবাদী সভাৰ অন্তত প্ৰতিবাদী সমদলেৰে চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ আহি স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে জনতাৰ ক্ষতি হোৱা কাম কৰাৰ পৰা বিৰত নাথাকিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ছয়গাঁৱৰ ১৯টাকৈ দল সংগঠনৰ নেতৃত্বৰ লগতে স্থানীয় ৰাইজৰ ছয়গাঁৱৰ পৰা সঞ্জয় কলিতাৰ ৰিপৰ্ট প্ৰতিদিন টাইম